Good evening, friends. LGB Regional Institute of Mental Healthত চাকৰি ওলাইছে আপোনাৰ কেইটামান পোষ্টৰ ইয়াত আপুনি চাব পাৰে প্ৰথমতে আছে আপোনাৰ এছ'চিয়েট প্ৰফেচৰ স্পেচিয়েলিটি লাগিব ৰেডিঅ'লজি এটা পোষ্ট আছে লেভেল হ'ব L13A এজ লিমিট 45 আৰু ৰিজাৰ্ভেশ্যন আনৰিজাৰ্ভ ছেকেণ্ডটো এছ'চিয়েট প্ৰফেচৰ নিউৰ'লজি এটা পোষ্টে আছে L13A আৰু এজ লিমিট 45 আনৰিজাৰ্ভ থাৰ্ডটো হ'ল এছ'চিয়েট প্ৰফেচৰ এইটো হ'ল পেথলজিৰ এটা পোষ্টে আছে লেভেল হ'ব L13A এজ লিমিট 45 কিন্তু এইটো SC কেটেগৰী ইয়াৰ পিছত আহিলে এছ'চিয়েট প্ৰফেচৰ নিউৰ'চাৰ্জাৰী ইয়াত আপোনাৰ এটা পোষ্ট লেভেল L13A এজ লিমিট 45 আনৰিজাৰ্ভ এছিষ্টেণ্ট প্ৰফেচৰ ৰেডিঅ'লজিৰ বাবে দুটা দিছে L11 হ'ব লেভেল 45 এজ এটা STৰ এটা OBCৰ এছিষ্টেণ্ট প্ৰফেচৰ নিউৰ'লজি দুটা পোষ্ট L11 45 এজ লিমিট আনৰিজাৰ্ভ এটা SC এটা এছিষ্টেণ্ট প্ৰফেচৰ নিউৰ'চাৰ্জাৰী এটা পোষ্ট লেভেল L11 45 এজ আনৰিজাৰ্ভ আৰু এছিষ্টেণ্ট প্ৰফেচৰ বায়'কেমিষ্ট্ৰি নিউৰ'কেমিষ্ট্ৰি এটা পোষ্টে আছে L11 হ'ব লেভেল 45 এজ লিমিট আৰু SC হয় সেইটো আৰু এছিষ্টেণ্ট প্ৰফেচৰ মাইক্ৰ'বায়'লজি এটা পোষ্ট L11 এজ হ'ব 45 এজ লিমিট আৰু পোষ্ট হ'ব আনৰিজাৰ্ভ এটা নোট দিছে এজ লিমিট ফৰ ডেপুটেশ্যন শুড নট এক্সিড 56 years আৰু ছেকেণ্ড পইণ্ট দিছে ওৱান পোষ্ট ইজ ৰিজাৰ্ভ ফৰ PWD এটা ওপৰত ষ্টাৰ আপোনালোকে দেখা পাইছে এছিষ্টেণ্ট প্ৰফেচৰ ৰেডিঅ'লজিত সেইটোত এটা আপোনালোকে চাব পাৰে এটা পোষ্ট PWDৰ বাবে ৰিজাৰ্ভ কৰা আছে এছেঞ্চিয়েল কোৱালিফিকেশ্যনছ এণ্ড এক্সপিৰিয়েঞ্চ ফৰ মেডিকেল পোষ্ট ইয়াত আপোনাৰ দিছে নম্বৰ 1 পইণ্টটো হ'ব এ ৰিকগনাইজ MBBS ডিগ্ৰী কোৱালিফিকেশ্যন আপোনাৰ included in the first or second schedule or part 2 or the third schedule other than licensed qualifications to the Indian Medical Council Act 1956 এইটো আপোনাৰ হ'ল ফাৰ্ষ্ট যে আপোনাৰ MBBS ডিগ্ৰী থাকিব লাগিব ছেকেণ্ড হ'ব পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী ইন দ্য কনচাৰ্ণ স্পেচিয়েলিটি আৰু ছুপাৰ স্পেচিয়েলিটি মেনশ্যন ইন ছেকশ্যন A or schedule 6 or equivalent recognized DNB qualification awarded by National Board of Examination মানে আপোনাৰ MBBS ডিগ্ৰী লগতে আপোনাৰ স্পেচিয়েল ডিগ্ৰী থাকিব লাগিব আৰু এছেঞ্চিয়েল এক্সপিৰিয়েঞ্চ ফৰ এছ'চিয়েট প্ৰফেচৰ ছুপাৰ স্পেচিয়েলিটি at least 5 years teaching experience as senior resident demonstrator registrar assistant professor or lecturer in the concerned specialty or super specialty in a recognized teaching institution মানে যেটো আপোনাৰ বিষয় আছে সেই বিষয়টোৰ ওপৰত আপোনাৰ 5 বছৰ টিচিং এক্সপিৰিয়েঞ্চ লাগিব বেলেগ বিষয়ৰ ওপৰত আপুনি যদি টিচিং এক্সপিৰিয়েঞ্চ ৰাখিছে হেতু নহব নোট 1 ডক্টৰেট অফ মেডিচিন অৰ মেজিষ্টাৰ chirurgy MCS qualification of these years duration shall be counted towards requirement of teaching experience note 2 দিছে doctorate of medicine বা MCS qualification of 5 years duration shall be taken as 3 years for completion of postgraduate degree and the last 2 years of the said doctorate of medicine Our note 3 teaching experience in any other post like the post of general duty medical officer shall not be considered for eligibility purpose for requirement to teaching post হেতু কথাই যে বেলেগ সাবজেক্টৰ ওপৰত আপুনি পঢ়াইলে হেতু ধৰা নহব বাকিখিনি আপোনাৰ দিয়া হৈছে এসেনশিয়াল এক্সপেৰিয়েন্স খিনি যিখিনি অলৰেডি কোৱা হৈছে আপোনাৰ চাওক বাকিখিনি নোট 4 to চাওক a person who wants to avail benefit of reservation would have to submit a disability certificate issued by competent authority in format given in annexure 1 খেত হল আপোনাৰ
যদি আপোনালোকে কিবা ৰিজাৰ্ভেশ্যন ল'ব বিচাৰিছে তেতিয়াহে এটা আহিলে নন মেডিকেল পোষ্ট কেইটামান নন মেডিকেল পোষ্টটো ওলাইছে প্ৰফেচাৰ স্পেচিয়েলিটি ক্লিনিকেল সাইকোলজি এটা পোষ্ট লেভেল L14 এজ লিমিট 50 ইয়াৰ্ছলৈকে থাকিব আনৰিজাৰ্ভ হ'ব সেকেন্ড প্ৰফেচাৰ পোষ্ট সাইকিয়াট্ৰিক নাৰ্ছিং এটা পোষ্ট L14 50 years unreserved associate professor PSW এটা পোষ্ট L13A 45 years ST associate professor psychiatric nursing এটা পোষ্ট L13A 45 years limit unreserved assistant professor PSW এটা পোষ্ট L11 45 years SC assistant professor psychiatric nursing তিনটা পোষ্ট আছে L11 লেভেলৰ 45 years এজ লিমিট আনৰিজাৰ্ভ এটা OBC দুটা assistant professor clinical psychology দুটা পোষ্ট 45 ইয়াৰ্ছলৈকে আনৰিজাৰ্ভ এটা OBC এটা essential qualification ইয়াত দিয়া হৈছে number 1 first or second class master's degree in psychology psychiatric nursing MPhil 2 number point MPhil in clinical psychology medical and social psychology psychiatric nursing 3 number PhD DSc in psychology psychiatric nursing from a recognized institution university our essential experience is for professor 12 years standing in profession with teaching and research experience out of which 4 years as associate professor in clinical psychology in a recognized department center associate professor বাবে আকৌ first or second class 55% master's degree লাগিব social work বা psychology বা nursing MPhil লাগিব psychiatric social work in clinical psychology medical and social psychology nursing psychiatric nursing or PhD DSc in social work psychology nursing from a recognized institution experience লাগিব 5 years তাৰপিছত আহিলে essential qualification for assistant professor এইটোত আপোনাৰ ফাৰ্ষ্ট আৰু সেকেন্ড ক্লাছ আপোনাৰ মাষ্টাৰ্ছ ডিগ্ৰী লাগিব হেইকেই যিখিনি আছে social work nursing clinical psychology তাৰপিছত MPhil লাগিব আৰু PhD desirable দিছে 2 research publications in indexed journals as first corresponding author essential experience লাগিব 3 years এইখিনি আছে আমাৰ পোষ্টবিলাক আৰু এইটো আপোনাৰ ব্রিফ বায়োডাটা আপোনালোকে ফিল আপ কৰিব লাগিব এইটো চাই লওক আৰু তাৰপিছত আহিব LGB Regional Institute of Mental Health এইটো আপোনালোকে ফিল আপ কৰি দিলে ডিক্লাৰেশ্যন এইখিনি আপোনালোকে তাৰ ৱেবছাইটত পাই যাব তাৰপৰা আপোনালোকে ফিল আপ কৰি দি দিব পাৰিব